জয় শ্রীরাম। জয় শ্রীরাম। আজি আমি খুব আনন্দিত হৈছোঁ। সৰ্বভাৰতীয় যিটো স্তৰত ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছে 500 বছৰৰ পিছত আজি গোটেই ভাৰতৰ সনাতন ধৰ্ম, গোটেই বিশ্বৰ সনাতন ধৰ্মী আজি গৌৰৱবোধ কৰিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হোৱাৰ আগত তেখেতে যি কথা দিছিল গোটেই ভাৰতবাসীক সনাতনীসকলক যে তেখেত যদি প্ৰধানমন্ত্ৰী হয়, ভাৰতত যদি বিজেপি চৰকাৰ স্থাপন হয়, বিজেপিয়ে যদি চৰকাৰ প্ৰতিষ্ঠা কৰিব পাৰে, তেতিয়াহ'লে ৰাম মন্দিৰ 500 বছৰীয়া যি পুৰণি ৰাম মন্দিৰ ভগ্ন হৈছিল, এই ভগ্ন ৰাম মন্দিৰ তেখেতে নতুনকৈ প্ৰতিষ্ঠা কৰিব আৰু কথামতেই কাম কৰিলে। আৰু আপোনালোকে দেখিছে আজি 22 জানুৱাৰী গোটেই বিশ্বই ৰাম মন্দিৰৰ প্ৰতিষ্ঠাৰ এটা আনন্দ উল্লাস আনন্দিত হৈছে। আমিও তাৰ লগত গৰ্ব অনুভৱ কৰিছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিচিনা এজন প্ৰধানমন্ত্ৰী পোৱাৰ বাবেই বাবৰে যি মন্দিৰ আমাৰ যি ধৰ্মৰ আমাৰ প্ৰাণ প্ৰতিষ্ঠা শ্ৰী ৰামজীক ভাঙি পেলাইছিল, এই 500 বছৰ পুৰণি ৰাম মন্দিৰটো তেখেতে প্ৰতিষ্ঠা কৰিলে। আৰু ভাৰত যে এটা সঁচাকৈ সনাতনী ধৰ্মৰ লোকসকল ইয়াত বাস কৰে তাৰ এটা নিদৰ্শন তেখেতে দেখুৱালে। আমি তেখেতক ধন্যবাদ দিছোঁ। আৰু আজি আমাৰ হাৰমতি এটা অসম অৰুণাচলৰ এটা সীমামূৰীয়া এটা অঞ্চল। এই সীমামূৰীয়া অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিতভাৱে ওলাই আহিছে। আপোনালোকে দেখিছে ইয়াৰে কণ গাঁৱৰ ছোৱালীহঁতে নাম গাব, ইয়াৰ পিছত কীৰ্তন আছে। বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ আজি আমি এই এটা মহাযজ্ঞ যি ইতিমধ্যে আমাৰ যজ্ঞও হ'ল, এই যি মহা আড়ম্বৰপূৰ্ণ অনুষ্ঠান আমি উপভোগ কৰিবলৈ পাইছোঁ। ইয়াৰ পিছত সন্ধিয়া আমি বন্তি প্ৰজ্বলন কৰিম। বন্তি প্ৰজ্বলনৰ পিছত আমাৰ কাষতে আছে হনুমান মন্দিৰ ৰেলৱে ষ্টেচনত। হনুমান মন্দিৰত সন্ধিয়াৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ নাম হ'ব, আমাৰ কীৰ্তন হ'ব আৰু আমি সকলোৱে তাত বন্তি প্ৰজ্বলন কৰি সকলোৱে একেলগে জয় শ্ৰীৰাম বুলি ক'বলৈ আমি গৰ্ব অনুভৱ কৰিম, তাকে অনুভৱ কৰিছোঁ আমি। ৰাইজৰ অভূতপূৰ্ব সঁহাৰি আপোনালোকে দেখিছে। এটা কথাতে ৰামৰ আজি প্ৰতিষ্ঠা বুলি, ৰাম জন্মভূমিৰ আজি প্ৰতিষ্ঠা, প্ৰাণ প্ৰতিষ্ঠা বুলি গোটেই দোকান পোহাৰ বন্ধ হৈ গৈছে, স্তব্ধ হৈ গৈছে। মানুহ সকলো মঠ মন্দিৰত তেখেতসকলে বা আমি সকলোৱে মঠ মন্দিৰত আমি একেলগে পূজা অৰ্চনা কৰিছোঁ যে ৰাম আমাৰ মাজত আকৌ উভতি আহিছে। ইয়াৰ আগত আমাৰ অন্তৰত ৰাম আছিল, এতিয়া আমি ৰামক আকৌ অযোধ্যাত যেতিয়া প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল, মানুহ আনন্দত, মানুহে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আজি আমি দিনটো উলহ মালৰে উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। ধন্যবাদ।